মাকুম ডিমৰুখোলা গাঁৱৰ ৰাইজৰ চাহগছ উচ্ছেদ কৰিলে বন বিভাগে। উচ্ছেদস্থলীত কাঞ্জনৰ ৰোল উচ্ছেদিত চাহ খেতিয়কৰ। তিনিচুকীয়া জিলাৰ মাকুম ডিমৰুখোলা গাঁৱৰ মৰাণ জনগোষ্ঠীৰ ৰাইজে বছৰ বছৰ ধৰি দাঁতিকাষৰীয়া লক্ষীপথাৰ বনাঞ্চলত কোনো ধৰণৰ অনিষ্ট নকৰাকৈ চাহ খেতি কৰি স্বাৱলম্বী হৈ আছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে আজি ডিগবৈ বন সংমণ্ডলৰ অধীনত থকা লক্ষীপথাৰ বন বিভাগে গাঁওখনৰ ৰাইজে নিজৰ সন্তানৰ দৰে লালন পালন কৰা প্ৰায় 1 হেক্টৰ ভূমি চাহতলি কাটি তহিলং কৰে। উল্লেখযোগ্য যে যিসমূহ ভূমিত ৰাইজে চাহ খেতি কৰিছিল সেইসমূহ ভূমি আধা অংশ অইল ইণ্ডিয়া লিমিটেডৰ আছিল। তাৰোপৰি অইল ইণ্ডিয়া লিমিটেডে ভূমিসমূহ প্ৰয়োজন হলেহে ৰাইজৰ পৰা ঘূৰাই লৈ ৰাইজক চাহ গছসমূহৰ ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। অইল ইণ্ডিয়া লিমিটেড, বন বিভাগ আৰু গাঁওখনৰ ৰাইজৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰি বন বিভাগে চাহ খেতিয়কসকললৈ জাননী প্ৰেৰণ কৰি চাহ গছসমূহ উচ্ছেদ কৰাত ৰাইজ ক্ষোভিত হৈ পৰে। কোনো ধৰণৰ সংস্থাপন নথকা চাহ খেতিয়কসকলে যিহেতু এই চাহ গছসমূহৰ পৰাই পৰিয়াল পোহপাল দি আহিছিল, তেনে ক্ষেত্ৰত চাহ গছসমূহ উচ্ছেদ কৰি পৰিয়ালসমূহলৈ আৰ্থিক দৈন্যতা নমাই অনাত অশ্ৰু নিগৰাই পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি চাহ গছসমূহৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ৰাইজে। ল'ৰা ছোৱালী ডাঙৰ পঢ়াবলৈ বাগানখিনি এইখিনি পুলিৰ লগতে লৈছোঁ। পইচা পাতি নহ'লে আমি ক'ৰ পাওঁ? এইখিনি পইচা পাতি ল'লে মানে আমি ল'ৰা ছোৱালী পঢ়াব পাৰোঁ, খাবলৈ পাম, পেটৰ ভাত কেনেকৈ খাব? এতিয়া আমি ক'ৰ পাম? এতিয়া আমি মাতিও ক'ব লাগিলে আমাক এনেকৈ কাম টকা পইচা ক'ব পাম? বিলাকৰ মাটি নাই, অকল একেছে পুলি ইমান কষ্ট একে ধৰা বটা পুতি একদম ল'ৰাকেইটা এটা ল'ৰা মৰি গ'লগৈ। ইমান কষ্টই মই এইখিনি তুলি ল'লোঁ। ধৰ আমাৰ দেউতাহঁতে কোৱা মতে, ককাহঁতে কোৱা মতে 1950 চনতে আমি ইয়ালৈ অহা। এই খাদটো যিটো খাদৰ এতিয়া উচ্ছেদ খাদে মানে অইলে কৰিছেহি, অইলৰ যোগেদি মানে এই ফৰেষ্টাৰ কৰিছে, সেইখিনিতো সম্পূৰ্ণ বিৰোধী কৰিছে আমাক। মানে আমি 50 চনত অহা, 50 চনত অহাৰ পৰা 82 চনত খাদটো আহিছিলে। খাদটো অহাৰ পৰা সিহঁতি বাউণ্ডাৰী মাৰি থৈ নগ'ল। আমাৰতো তাত ফিল্ড কোনো মানে এটা শিলগুটিও নাই। গতিকে সেইখিনি আমাৰ মাটি বুলি কিনি এতিয়া মানে ফৰেষ্টৰ থ্ৰুৱেদি সিহঁতি মানে চফা কৰিব বিচাৰিছে মানে এতিয়া। নাই এইটো দিম বুলি কিনি কৈছিলে, কিন্তু এতিয়ালৈকে দিয়া আৰু মতাও নাই, দিয়াও নাই আমাক। অইলে দিম বুলি কৈছিলে, নাই দিয়া। নাই অহা। তাকে আমি এই ফৰেষ্টক কৈছোঁ যে আপোনালোকে তেখেতবিলাকক মাতক, মাতি কিনে আমি আমাৰ আলোচনা হওক, আলোচনা কৰাৰ পিছত আপোনালোকে কাটিব। সিহঁতি মনা নাই, কাটিছে। কিন্তু এতিয়ালৈকে এবিঘামান কাটিছে। আমাৰ কটা নাই, আমাৰ ফালে আছে, এইফালে বেলেগ ফালে কাটি আছে।